নমস্কাৰ, জয় হিন্দ। অনৰতে বিদিলে আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ'ত আমি কথা পাতিম যে BSFৰ বিষয়ে। BSFত নতুন ৰিক্ৰুইটমেণ্ট আহিছে আৰু ৰিক্ৰুইটমেণ্টত আপোনালোকৰ কিমান পোষ্ট আছে আৰু কি কিমান এলিজিবিলিটি হ'ব লাগে আৰু কি কথাত ধ্যান ৰাখিব লাগে যেতিয়া আপোনালোকৰ চিলেকশ্যনৰ পৰা কি হয় আঁতৰি নাযায় বা ডিছকুৱালিফাই নহয়, এই বিষয়ে আমি কথা পাতিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ লগত মই এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে যদি চেনেলটোত ফাৰ্ষ্ট ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এইটো হয় যে এপ্লাই কৰাৰ লাষ্ট ডেটটো কি হ'ব, আপোনালোকৰ লাষ্ট ডেটটো 23 তাৰিখ আগষ্ট মাহৰ 2025। ইয়াতে পোষ্ট প্ৰায় 3588টা পোষ্ট আছে আৰু ইয়াতে মেল এণ্ড ফিমেল দুটা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। মেল কেণ্ডিডেটৰ কাৰণে ইয়াতে 3406টা পোষ্ট আছে আৰু ফিমেলৰ কাৰণে আছে 182টা পোষ্ট আছে। জেনেৰেল কেণ্ডিডেটৰ কাৰণে এজ লিমিটটো আছে 18 পৰা 25 বছৰ আৰু যিসকলৰ SC আৰু ST হয় সিহঁতে 5 বছৰ মানে ৰিলেক্সেশ্যন পাব। সিহঁতে 18 পৰা 30 বছৰ হ'লে 30 বছৰৰ ভিতৰত থাকিলে এপ্লাই কৰিব পাৰিব। যিসকলৰ OBC কেটেগৰী হয় সিহঁতে 18 বছৰ পৰা 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে 10 পাছ। আপোনালোকৰ 10 পাছ হ'ব লাগিব। চিম্পল, কোনো ধৰণৰ পাৰ্চেণ্টেজ ইয়াতে সোধা নাই। আপোনালোকৰ চিম্পলি 10 পাছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ট্ৰেড অনুসৰি, যিহেতু এইটো এটা ৰিক্ৰুইটমেণ্ট ট্ৰেডৰ কাৰণে লৈ আছে, যেনেকা কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, পাম্প অপাৰেটাৰ, বাৰ্বাৰ, কুক, এই ধৰণৰ যিবিলাক ট্ৰেড আছে, ট্ৰেড অনুযায়ী আপোনালোকৰ কি লাগিব, চাৰ্টিফিকেট লাগিব। সেই চাৰ্টিফিকেটটো আপোনাৰ থাকিব লাগিব। এপ্লাই কৰোঁতে আপোনালোকৰ জেনেৰেল কেটেগৰী যিবিলাক আছে সিহঁতে কিমান ল'ব, জেনেৰেল কেটেগৰীৰ কাৰণে বা OBC কেটেগৰীৰ কাৰণে যিটো জেনেৰেল এক্সাম ফিজ হ'ব সেইটো 150 টকা মানে 150 ৰুপিজ আপোনালোকে পে' কৰিব লাগিব। SC আৰু ST কাৰণে কোনো ধৰণৰ এক্সাম ফিজ দিব নালাগে। ইয়াতে ধ্যান ৰাখিব লগা কথা এটাই যে আপোনালোকৰ যিবিলাক ডকুমেণ্ট থাকিব SC ST OBC সেইবিলাক কি এপ্লাই ডেট, লাষ্ট ডেট যিটো 23 আগষ্ট মাহৰ 23 তাৰিখলৈকে আছে 2025-ৰ। সেই ডেটৰ আগত হ'ব লাগিব যিবিলাক ডকুমেণ্ট আছে, সেই ডকুমেণ্টৰ ডেট মানে চাৰ্টিফিকেটৰ, যেনেকা SC চাৰ্টিফিকেট হওক, ST চাৰ্টিফিকেট হওক, OBC চাৰ্টিফিকেট হওক, সেই ডেটটো হ'ব লাগিব কিমান, যিটো চাৰ্টিফিকেটৰ ডেট, পাব্লিছ ডেট বা দিয়াৰ ডেট, ইছ্যু কৰাৰ ডেট, ইছ্যু ডেট বুলি কোৱা হয়। সেই ডেটটো কি হ'ব লাগিব, আগষ্ট মাহৰ 23 তাৰিখৰ আগত হ'ব লাগিব। এইটো যদি পিছত হৈ যায় তেতিয়াহ'লে এইটো আনভেলিড বুলি ডিক্লেয়াৰ কৰা হ'ব। যদি এপ্লাই কৰাৰ পিছত হয় তেতিয়াহ'লে আপোনালোকৰ লাষ্ট ডেট যোৱাৰ পিছত যদি আপোনালোকৰ চাৰ্টিফিকেটটো আপোনালোকে পায় বা যেতিয়া আপুনি লৈ যায় তেতিয়াহ'লে এইটো আনভেলিড বুলি ডিক্লেয়াৰ কৰা হ'ব। তো আপোনালোকে যদি কাষ্ট চাৰ্টিফিকেট বনোৱা নাই এতিয়াই বনাই লওক, বনাই কেনে তাৰপিছত এপ্লাই কৰক, তেতিয়াহ'লে এইটো ভেলিড হ'ব। চিলেকশ্যন প্ৰচেছটো কি হ'ব, চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ ফিজিকেল, মেল এণ্ড ফিমেল দুটাৰ কাৰণে ফিজিকেল হ'ব। আৰু ফিজিকেলত কি থাকিব, মেল কেণ্ডিডেটৰ কাৰণে থাকিব 5 কিলোমিটাৰ 24 মিনিটছত কমপ্লিট কৰিব লাগিব। ইয়াতে কোনো ধৰণৰ মাৰ্ক দিয়া নাথাকে, অনলি কোৱালিফাই কৰিব লাগিব। ফিমেলৰ কাৰণে 1600 মিটাৰ ৰান হ'ব, 8 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আপুনি কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এটা হাইট আৰু ৱেইট আপোনালোকৰ জোখা হ'ব। তাৰপিছত আপোনালোকৰ কি হ'ব, স্কিল টেষ্ট। স্কিল টেষ্ট চবৰে নাই, কিছুমান কেটেগৰী বা কিছুমান ট্ৰেডৰ কাৰণে স্কিল টেষ্ট আছে, যেনে ইলেক্ট্ৰিচিয়ান, পাম্প অপাৰেটাৰ, কাৰ্পেণ্টাৰ, ইহঁতৰ কাৰণে কোনো ধৰণৰ স্কিল টেষ্ট নালাগে। বাকী আপোনালোকে এডভাৰটাইজমেণ্টটোৰ পৰা চাই ল'ব যে কি তাৰে ক্ৰাইটেৰিয়া দিয়া আছে, অলপ চেক কৰি ল'ব। আৰু মোৰ ফালৰ পৰা মই যিমানখিনি আছে মই এইটো দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ট্ৰেড টেষ্ট হোৱাৰ পিছত বা যিসকলৰ ট্ৰেড টেষ্ট নালাগে আৰু যিসকলৰ লাগিব সিহঁতৰ লাগিব। ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্ট হোৱাৰ পিছত আপোনালোকৰ মেডিকেল হ'ব, মেডিকেল হোৱাৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট এটা হ'ব আৰু তাতে নাম আহিলে আপোনালোকৰ এপইণ্ট কৰা যাব বা এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। তো এইখিনিয়ে আছিল ফিজিকেলৰ বা চিলেকশ্যন প্ৰচেছ। আৰু যিহেতু আপোনালোকৰ ৰিটেন এক্সাম হ'ব, আৰু ৰিটেন এক্সামত আপোনালোকৰ 100 মাৰ্ক কুৱেশ্যন, মানে 100টা কুৱেশ্যন দিয়া হ'ব, তাতে 100 মাৰ্ক থাকিব। আৰু SSC GD যেনেকা 4টা ভাগত কি কৰা হয়, কুৱেশ্যন দিয়া হয়, যেনেকৈ ৰিজনিং, মেথামেটিক্স, GK আৰু ইংলিছ বা হিন্দী এনেকা দিয়া থাকে। তো সেইধৰণে ইয়াতেও ছেম পেটাৰ্ণ হ'ব, বাট ইয়াতে খালি CBT বেছ নহয়, ইয়াতে OMR শ্বীটত আপোনালোকে ফিল আপ কৰিব লাগিব। যাতে 3rd গ্ৰেডত বা 4th গ্ৰেডত আপোনালোকে এক্সাম দিছিলে তেতিয়াহ'লে তাতে OMR শ্বীটটো ফিল আপ কৰিব লাগে, সেই ধৰণৰ
অবজেক্টিভ টাইপ থাকিব আৰু মাৰ্কশ্বিটটো ফিল কৰিব লাগিব। তো এইখিনি আছিল BSF ৰ যেটো নতুন ৰিক্ৰুটমেন্ট আহিছে তাৰে সিলেকশন প্ৰসেস আৰু এলিজিবিলিটি ক'ব পাৰি আৰু কি আপোনালোকৰ জানিব লগা কথা। তো এইখিনি মই মোৰ ফালৰ পৰা দিয়াৰ চেষ্টা কৰিছো যেটো নটিফিকেশনত দিয়া আছে সেই অনুযায়ী। তো আপোনালোকে যদি এপ্লাই কৰা নাই এতিয়ালৈকে তো সোনকালে এপ্লাইটো কৰি ৰাখক। আপোনালোকে এক্সাম দিয়ে নিদিয়ে এইটো পিছৰ কথা, এইটো পিছত পিছত দেখা যাব বা পিছত আপোনালোকে সেই সময় অনুযায়ী এইটো ডিসাইড কৰিব পাৰিব। বাট এতিয়া এপ্লাই কৰি ৰাখক, এইটো পিছত আপোনালোকে এইটো ফিল নকৰে যে পস্তোৱা ফিল নকৰে যে মই কিয় এপ্লাই কৰোৱা নাই। তো এই কাৰণে সময় যিখিনি দিছে সময়ৰ ভিতৰতে আপোনালোকে অতি সোনকালে এপ্লাই কৰি ৰাখক। তো আজিৰ কাৰণে ইমানখিনি আছিল। তো আশা কৰো আৰু নতুন ভিডিঅ'ত অতি সোনকালে লগ পাম। তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত।